শুক্লাই জংগলবস্তিত শুভাৰম্ভ হ'ল গৰাখহনীয়াৰ অধিব্যৱস্থা। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শুভাৰম্ভ কৰিলে। ওদালগুৰি জিলাৰ গৰাখহনীয়া জৰ্জৰিত শুক্লাই নদীৰ দাঁতিকাষৰীয়া বহু বানপীড়িত গাঁওক সুৰক্ষা দিবৰ বাবে জৰুৰীকালীনভাৱে শুক্লাই নদীৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে বৃহস্পতিবাৰে বুদ্ধ পূৰ্ণিমাৰ দিনা এক মাংগলিক কাৰ্যসূচীৰে শুক্লাই জংগলবস্তিত পানেৰী সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিটিচিৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োৰ উপস্থিতিত শুক্লাই নদীৰ খহনীয়াৰোধী পাৰ্কোপাইনৰ ব্যৱস্থা নাৰিকল ভাঙি শুভাৰম্ভ কৰে। ইয়াৰ পূৰ্বে নদীৰ ওপৰত গংগা পূজা কৰা হয়। ওদালগুৰি জিলা বিজেপি সম্পাদক জোচৰাং বড়োই আধৰা অনুষ্ঠানটিত শুক্লাই অঞ্চলৰ শতাধিক বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে এই প্ৰায় দুয়োকাষে 8 কিলোমিটাৰকৈ মুঠ 16 কিলোমিটাৰ দূৰত্বৰ গৰাখহনীয়া ৰোধৰ বাবে পাৰ্কোপাইনৰ ব্যৱস্থা কৰিব বুলি জানি স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আচলতে মই এইটো জাগাৰে হয়, সমষ্টিও এইটোৱে হয় আৰু গাঁও মোৰ এই নদীৰ লগত পুৰা সংলগ্ন আছে আৰু যিখিনি নদীৰ ক্ষতি হয় মোৰ গাঁৱে প্ৰথমতে ক্ষতি হয়। ইতিমধ্যে আমাৰ গাঁৱত বহুতবাৰ পানী সোমাইছে, তাৰ কাৰণে সেইটো আমাৰ কাৰণে মেজৰ সমস্যা আৰু সেইটো বিটিআৰ চৰকাৰৰ তৰফৰ পৰা মই যথেষ্ট কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ। ইয়াত টেম্পৰাৰীকৈ আমি যোৱা বছৰ পাৰ্কোপাইন কেইটামান দিছিলোঁ আৰু দেখিলোঁ পাৰ্কোপাইন ইয়াত যথেষ্ট কাম কৰে আৰু এইটোৰ কাৰণে এইবছৰ অসম চৰকাৰৰ মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া এসপ্তাহমান আগত ভিজিট কৰিছে আৰু তেখেতে ততলৈকে পাইলট প্ৰজেক্ট হিচাপে সেই পাৰ্কোপাইনৰ কামটো কৰিব দিছে আৰু আমাৰ বিশ্বাস এই যেহেতু পাৰ্কোপাইন ইয়াত যথেষ্ট কাম কৰে, সেই হিচাপে সেই পাৰ্কোপাইনত দিয়া যিখিনি মাথাউৰি বা পাৰ্কোপাইনৰ দি পেলাই প্ৰটেকশ্যন কৰিব বিচৰা যিটো কাম সেইটো ছাকচেছ হ'ব বুলি মই বিশ্বাস আছে আৰু আমি জড়িত হৈ পেলাই চাই দিম কামটোক। আমাৰ ইঞ্জিনিয়াৰসকল আছে, বিষয়াসকল আছে, তেওঁলোকে টেকনিকেলি চাব। আমিও ৰাইজক অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে সমৰ্থন কৰে, কাৰণ ইয়াত ভয় কৰিবলগীয়া নাই, কাৰণ বোথ ছাইড এই পাৰ্কোপাইনটো দিব বিচাৰিছে। পাৰ্কোপাইনটো যদি বোথ ছাইড নিদিলে হয় তো ৰাইজে ভয় কৰিবলগীয়া আছিলে, কিন্তু পাৰ্কোপাইনটো বোথ ছাইড যিহেতু দিব নদীৰ দুই সিপাৰে, সেই হিচাপে কাৰো গাঁৱত ভয় কৰিবলগীয়া নাই আৰু মই আশা ৰাখিছোঁ এইবছৰ আমাৰ যিখিনি হ'বলগীয়া যিখিনি সমস্যা বা বিপদ সেইবোৰ ইয়াৰ পৰা আমি মুক্ত হ'ম। আৰু শুক্লাই নদী খুবেই ডাঙৰ সমস্যা এই পানেৰী সমষ্টিত। মই দেখিছোঁ শুক্লাই নদী ভূটান পাহাৰৰ পৰা মানে নামাৰ লগে লগে তাৰ মানে গতিবিলাক কেতিয়াও ঠিক নাথাকে আৰু দুই চাইডে গোটেই গাঁও গোটেই অঞ্চল সদায় গৰাখহনীয়াত মানে চব মাটি বাৰী ঘৰ বাৰী চব লৈ যাই থাকে। গতিকে এটা আমি প্লেন কৰিছিলোঁ যে সেই শুক্লা নদীৰ বোথ ছাইড দুইফালৰ গৰাখহনীয়াটো কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ, সেইটোৰ কাৰণে পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলোঁ। তেওঁ আহিলে, চালে। ইয়াৰ পিছত যেতিয়া কেবিনেট মানে মিটিং হৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সেইটো অনুৰোধ কৰিছিলোঁ যে শুক্লা নদীটো টোটেলি যাতে আমি প্ৰটেক্ট কৰিব পাৰোঁ। তো সেইদিনা কেবিনেটত সিদ্ধান্ত হৈছিলে আৰু সেই মৰ্মে মুখ্যমন্ত্ৰীয়ে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক দায়িত্ব প্ৰদান কৰাৰ পিছত পীযুষ হাজৰিকা ডাঙৰীয়া সেইদিনা আহিলে আৰু এতিয়া ফাৰ্ষ্ট টাইম হিচাপে ইয়াত এটা মানে পৰীক্ষামূলকভাৱে দুইফালেদি আমাৰ মানে ওপৰৰ পৰা শুক্লা এৰিগেশ্যনলৈকে পানেৰী সমষ্টিত যিখিনি এলেকা এইটো মানে এটা প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব খুজিছে বৰষুণৰ আগে আগে যদি পাৰোঁ পাৰ্কোপাইন মানে বিভিন্ন লেভেলত দি ফালে। গতিকে মই ভাবোঁ এই টোটেল নদীৰ ওপৰত যিটো ব্যৱস্থা ল'ব সেই ব্যৱস্থাই যদিও পৰীক্ষামূলক তথাপি আমাৰ এটা বিশ্বাস আছে সেইটোৰ দ্বাৰা যথেষ্ট আমি গৰাখহনীয়াটো ৰোধ কৰিব পাৰিম আৰু নদীয়ে নিজৰ গতিটো ল'ব আৰু নিজৰ গতি ল'লে নিশ্চয়কৈ মানে নদীয়ে নিজৰ ৰাস্তাইদি যাই থাকিব। তেতিয়া মানে দুইটা ছাইডত যিটো সদায় মানে কি কয় আপোনাৰ সদায় খুন্দা মাৰি থাকে আৰু খহনীয়া কৰি থাকে সেইটো আমাৰ নাইকিয়া হৈ যাব। অকল ইটোই নাহে, আজি আমি সেইটো আৰম্ভ কৰিছোঁ এই কামটো ইমাৰ্জেঞ্চিৰ কাৰণে বিভাগে কৰিছে আৰু ইয়াৰ পিছত বাকী নালা নদীটো সেইটো কৰা হ'ব 4 কিলোমিটাৰ। ইয়াৰ পিছত আমি কি কয় কিবা কি কলচি নদী তাতেও আমি সেইটো কৰিম। ইয়াৰ পিছত আমি বৰলা তাতেও আমি কৰিম। তেনেকুৱা দুই এটা নদী আৰু আছে, সেইটো ইঞ্জিনিয়াৰে চাই আছে। গতিকে তাতেও যদি প্ৰযোজ্য হয় সেই একে ছিষ্টেমটো এইখিনি এমাৰ্জেঞ্চি এতিয়া মানে বাৰিষাৰ আগে আগে বা বৰষুণ দিয়াৰ আগে আগে কৰিবলৈ চেষ্টা কৰা হৈছে। সেইটো আপোনাৰ বোথ ছাইড মিলি 16 কিলোমিটাৰ হ'ব, 16 কিলোমিটাৰ।